শ্যাম কানুহঁতক গ্ৰেপ্তাৰ ইয়াৰ পাছত কি এতিয়া অসমবাসীৰ মনত এইকেইটা প্ৰশ্ন কি শাস্তি হ'ব শ্যাম কানু মহন্তৰ কি হ'ব সিদ্ধাৰ্থ শৰ্মাৰ আদালতৰ জৰিয়তে শাস্তি দিয়াত কিমান সফল হ'ব আৰক্ষী জুবিন গাৰ্গক হত্যা কৰা হৈছেনে কাৰোবাৰ অৱহেলাৰ বাবে এয়া এক দুৰ্ঘটনা এই প্ৰশ্নৰ উত্তৰ ওলাব আৰক্ষীৰ তদন্ততে আৰু ইয়াৰ বাবে গঠন হোৱা এছআইটিৰ জালত পৰিছে সবাতোকৈ চৰ্চিত ব্যক্তি দুজন জাতীয় খলনায়ক হিচাপে পৰিচিত দুই আৱেগহীন মুনাফালোভী শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়া আৰক্ষীৰ জিম্মাত 14 দিনৰ আৰক্ষীৰ জিম্মাত দুই অভিযুক্ত আৰক্ষীৰ ভাষ্য তদন্ত আগুৱাব কিন্তু কেনেকৈ আগবাঢ়িব আৰক্ষীৰ তদন্ত হত্যানে কাৰোবাৰ অৱহেলাৰ বাবে মৃত্যু এই বিষয়ত কথা পাতিবলৈ আমি কাষ চাপিছিলোঁ জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাৰ DY 365ৰ সন্মুখত অংশুমান বৰাই ক'লে এইদৰে মাৰ্ডাৰ কেছত যদি তেওঁলোকক এখন কেছ ৰেজিষ্টাৰ হৈছে তেতিয়াহ'লে তেওঁলোকে মাৰ্ডাৰ কেছতে ইনভেষ্টিগেশ্যনটো হ'ব আৰু ছাবছিকুৱেণ্টলি তেওঁলোকৰ যদি মাৰ্ডাৰ কেছৰ কোনো সমল নাপায় তেতিয়াহ'লে তেওঁলোকে সেইটো ড্ৰপ কৰিব পাৰে চাৰ্জশ্বিটত তেওঁলোকে আকৌ আদালতত গৈ পেলাই সেইটো এড কৰিবও পাৰে সেইটো তেওঁলোকৰ প্ৰিৰগেটিভ আৰু যদি তেওঁলোকে আজি ইনভেষ্টিগেশ্যন কৰি পেলাই কিবা সেইটোৰ এলিমেণ্ট যদি ইনিচিয়েলি নাছিলে মাৰ্ডাৰ কেছত ৰেজিষ্টাৰ হোৱা নাই পিছতো কৰিব পাৰে আৰক্ষীৰ তদন্ত আগবাঢ়িব হত্যা আৰু অৱহেলাৰ বাবে মৃত্যু দিশৰে আৰক্ষীৰ তদন্তৰ পাছতে ওলাব প্ৰকৃত তথ্য যাতে এনেকুৱা ব্যক্তিৰ দ্বাৰা ইনভেষ্টিগেশ্যনটো কৰায় যাৰ এই গোটেইখিনি জ্ঞান আছে ইনভেষ্টিগেশ্যন কৰা ইটছ নট ভেৰি ইজি কেছ টু ইনভেষ্টিগেট বিকজ আমি এটা কথা মানি ল'বই লাগিব যে এটা পাৰ্ট ইয়াতে ছিংগাপুৰত হৈছে আমি এইটো ডিনাই কৰিলে নহ'বই জ্যেষ্ঠ অধিবক্তাজনে ক'লে ক্ৰুটি নথকাকৈ আৰক্ষী কেনেকৈ আগবাঢ়িব লাগে যিখিনি এভিডেন্স আমি আজি ইলেক্ট্ৰনিক মাধ্যমত দেখিছোঁ ছ'চিয়েল মিডিয়াত দেখিছোঁ সেইটো কোনোবাই আপলোড কৰিছে সেই ডিভাইচটো কোনে আপলোড কৰিছে কাৰ হাতত সেইখিনি আছে সেইখিনি খুব ইম্পৰ্টেণ্ট আমি জনাটো আৰু তেওঁলোকে সেইখিনি কালেক্টটো কৰিব লাগিব CIDয়ে এইটো সেইখিনি কালেক্ট নকৰাকৈ কি এই ইনভেষ্টিগেশ্যনটো কোনো আধৰুৱা হৈ থাকিব অভিযুক্তই জামিন পালেও যাতে খালাস পাব নোৱাৰে সেই বিষয়টোহে গুৰুত্বপূৰ্ণ বেইলটো এটা সাধাৰণ কথা বেইলটো লৈ নহয় কিন্তু কালিলৈ যদি বেইলটো পাই পেলাই বেইল নাপালে ধৰি ল'লোঁ বেইল নাপালে 90 দিনে থাকিলে তাতকৈ বেছি নহয় 90 দিন তেওঁ জেলত থাকিলে তাৰপিছততো আৰু চাৰ্জশ্বিট দিলে তাৰপিছত তেওঁ এদিন ওলাই আহিলে তাৰপিছত কেছ চলিলে তাৰপিছত আমি দেখিলোঁ যে বিকজ অফ দি প্ৰচিডুৰেল লেপছ কোৰ্টে তেওঁক ৰেহাই দিবলৈ বাধ্য হ'ল সেইটো আমাৰ কাৰণে অতি লাজৰ আৰু দুখনীয় কথা হ'ব ছিংগাপুৰৰ পৰা তথ্য সংগ্ৰহ কৰাটো কিমান গুৰুত্বপূৰ্ণ সেই কথাও অধিবক্তাজনে আৰু আমি এই পাৰ্টটো আমি এৰি দিব নোৱাৰোঁ যে ছিংগাপুৰৰ পাৰ্টটো এৰি দি পেলাইও আমি ইয়াতে ইনভেষ্টিগেট কৰি পেলাই জুখি শাস্তি দিম সেইটো কিন্তু সম্ভৱ নহ'ব সেই পাৰ্টটো আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় গতিকে মই এইটো বাৰে বাৰে কৈছোঁ সেই পাৰ্টটো যেতিয়া তেওঁলোকে কৰিব ইনভেষ্টিগেশ্যন তেওঁলোকে অতি সূক্ষ্মভাৱে আৰু যাতে কোনো প্ৰচিডুৰেল লেপছ তেওঁলোকৰ নাথাকে শ্যাম কানু মহন্ত এজন প্ৰভাৱশালী ব্যক্তি এই ব্যক্তিজনে নিজক বচাবলৈ নিশ্চয় চেষ্টা কৰিব লগতে সিদ্ধাৰ্থয়ো তেওঁলোকক বাধা দিবলৈ আৰক্ষী থাকিব লাগিব সাজু কাৰণ আইনৰ গণ্ডিত থাকি শাস্তি দিব লাগিব শ্যাম কানুহঁতক আৰু ইয়াৰ বাবে লাগিব তথ্য প্ৰমাণ কাৰণ আদালতে কেৱল বিচাৰিব তথ্য আৰু প্ৰমাণ ভিডিঅ' জাৰ্নেলিষ্ট ঋতু শইকীয়াৰ সহযোগত মাধৱ দাসৰ ৰিপৰ্ট DY 365